মই শ্ৰী প্ৰদীপ কুমাৰ দাস। মই আপোনালোকৰ কাৰণে এটা বৰ ক্ৰিটিকেলি অংক এটা লৈ আহিছোঁ। এই অংকটো আপোনালোকে বিভিন্ন ধৰণৰ পৰীক্ষাত এনেকুৱা অংক আহে। এই অংকটো কৰিব পাৰিলে তেতিয়া হয়তো আপোনালোকে পৰীক্ষাবিলাকত হয়তো পাছ কৰাত বৰ সুবিধা হ'ব। আৰু এই অংকটো 5 আৰু 6ৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণেও বৰ দৰকাৰী। 10তকৈ সৰু যুগ্ম সংখ্যাবোৰৰ যোগফল কিমান? এই অংকটোৰ উত্তৰটো আমাৰ অপশ্যন 4টাত কোনোবা এটাত দিয়া আছে। অংকটো যেতিয়া আমি কৰিম তেতিয়া আমি উত্তৰটো এই অপশ্যনৰ ভিতৰত বিচাৰি পাম। এতিয়া কথা হ'ল 10তকৈ সৰু যুগ্ম সংখ্যা। 10তকৈ সৰু যুগ্ম সংখ্যা বাৰু কেইটা আছে? 2 এটা যুগ্ম সংখ্যা, 3টো যুগ্ম, 4টো যুগ্ম, 2টা পালোঁ। 5টো যুগ্ম, 6টো যুগ্ম, 3টা পালোঁ। 7টো যুগ্ম, 8টো যুগ্ম। 10তকৈ সৰু এই 4টাই আছে যুগ্ম সংখ্যা। এতিয়া এই 4টা সংখ্যা আমি যোগ কৰিম। আপোনালোকে চাই থাকক। 2, 4, 6, 8 এই 4টা 10তকৈ সৰু। গতিকে আমি যোগ কৰি দিম। 2 4 6, 6 6 12, 12 1 20। এটাকে আমি গম পালোঁ 10তকৈ সৰু যুগ্ম সংখ্যা এই 4টা যোগ কৰিলে 20 হয়। এই 20 সংখ্যাটো আমি অপশ্যনত বিচাৰিম। আমি লক্ষ্য কৰি গম পালোঁ এই অপশ্যনটোত এই 20টো আছে। গতিকে আজিৰ এই অংকটোৰ শুদ্ধ উত্তৰটো হৈছে 20 আৰু সেই 20টো এই অপশ্যনটোত আছে। গতিকে এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক শ্বেয়াৰ কৰিব। ধন্যবাদ।